নমস্কাৰ। এই ভিডিঅ'টোত আমি সৰ্বাংগীন অগ্ৰগতিৰ খতিয়ান পত্ৰ বা হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড HPCৰ ব্যৱহাৰৰ বিষয়ে কিছু কথা বুজিম, যি প্ৰতিটো শিশুৰ শিকন আৰু বিকাশ নিৰীক্ষণ তথ্য সংৰক্ষণ কৰাৰ এক গুৰুত্বপূৰ্ণ সঁজুলি। HPC হৈছে শিক্ষাৰ্থীসকলৰ প্ৰগতিৰ এক সমন্বিত আৰু সামগ্ৰিক দলিল, যিটো যোগ্যতা ভিত্তিক আৰু বহু শাখামূলক কাৰ্যকলাপত তেওঁলোকৰ কৃতিত্বৰ ওপৰত ভিত্তি কৰি কেইবাটাও পাঠ্যক্ৰমিক উপাদান জুৰি ধৰা হয়। ছাত্ৰ-ছাত্ৰীৰ শিখন তথ্য শৈক্ষিক বা অনাশৈক্ষিক ডমেইনৰ বাবে বছৰত 4 বাৰ ৰেকৰ্ড কৰা হয়, অৰ্থাৎ বছৰত প্ৰতি 3 মাহৰ পিছত বা পষেকীয়া ভিত্তিত। কিন্তু শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ শিখন তথ্যসমূহ সঘনাই শ্ৰেণীকোঠাৰ মূল্যায়নৰ জৰিয়তে অবিৰতভাৱে আৰু নিয়মিতভাৱে সংগ্ৰহ কৰিব লাগে। এই মূল্যায়ন দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া হ'ব লাগে। শিক্ষকসকলে পাঠ্যক্ৰমৰ এটা নিৰ্দিষ্ট খণ্ড সম্পূৰ্ণ কৰিবলৈ 3 মাহ অপেক্ষা কৰিব নালাগে। যেতিয়াই বিশেষ শিখন ফলাফল বা পাঠদান সম্পূৰ্ণ হয়, তেতিয়াই লগে লগে মূল্যায়ন কৰিব লাগে। পাঠ্যক্ৰমৰ অৰ্থ কেৱল পাঠ্যপুথিখনৰ অধ্যায় নহয়, যাতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণী পৰ্যায়ৰ শিকন ফলাফল আৰু দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। তাৰ বাবে পাঠ্যপুথিসমূহ কেৱল মূল পাঠদান TLM, যিবোৰ অন্যান্য TLMৰ সৈতে সংযুক্ত আৰু পৰিপূৰক হ'ব লাগে। পাঠ্যক্ৰমৰ অৰ্থ হ'ব লাগে লাভ কৰিবলগীয়া দক্ষতা আৰু শিকন ফলাফল। শিকন ফলাফল উপদক্ষতা, ক্ষুদ্ৰ দক্ষতা আৰু এনে আন শব্দৰ মাজত প্ৰায়ে খেলিমেলি লগা দেখা যায়। সেয়েহে এনেধৰণৰ খেলিমেলিৰ পৰা হাত সাৰিবলৈ আহক আমি ইয়াক উদাহৰণৰ সৈতে সৰল ৰূপত বুজো। নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফাউণ্ডেশ্যনেল ষ্টেজ অনুসৰি HPCখনত 5টা ডোমেইন বা ক্ষেত্ৰ আছে, আৰু প্ৰতিটো ক্ষেত্ৰৰ 2-3টা কাৰিকুলাৰ গ'লছ বা পাঠ্যক্ৰমীয় লক্ষ্য আছে, আৰু প্ৰতিটো পাঠ্যক্ৰমীয় লক্ষ্যৰ এটা বা ততোধিক দক্ষতা বা কম্পিটেন্সি আছে। এই প্ৰতিটো দক্ষতাক পুনৰ লাৰ্নিং আউটকাম বা শিকন ফলাফলত ভগোৱা হৈছে। এতিয়া ইয়াক আৰু অধিক স্পষ্ট কৰি শিকন আৰু শিকন সহজ কৰাৰ উদ্দেশ্যে এই শিকন ফলাফলসমূহক অধিক স্পষ্ট কৰি উপ-শিকন ফলাফলত ভগাব পাৰি। অৱশ্যে NCF-FS-এ আমাক কোনো উপ-শিকন ফলাফল প্ৰদান কৰা নাই। আহকচোন আমি উদাহৰণৰ সৈতে দক্ষতা আৰু শিকন ফলাফলনো কি হয় বুজিবলৈ চেষ্টা কৰোঁ। দক্ষতা হৈছে জ্ঞান, কৌশল, মনোভাৱ আৰু মূল্যবোধৰ সংমিশ্ৰণৰ জৰিয়তে এগৰাকী শিশুৱে সময়ৰ লগে লগে বিকশিত কৰিবলৈ আপেক্ষিক সামগ্ৰিক সামৰ্থ্যক সূচায়। এই দক্ষতাটোত শিশু এগৰাকীয়ে বোধগম্যতা বা বুজি পঢ়াৰ সৈতে তথা নিজৰ চিন্তা বা ধাৰণাসমূহ স্পষ্টৰূপে প্ৰকাশ কৰাৰ সামৰ্থ্য বিকশিত কৰে। উক্ত দক্ষতাটোত একাধিক কৌশল অন্তৰ্ভুক্ত হৈ আছে, যেনে ডিকোডিং, বোধগম্যতা বা বুজি পঢ়া, শব্দভাণ্ডাৰ, সাৱলীলতা বা সৰলতা, আৰু প্ৰকাশভংগী বা অভিব্যক্তি আদি। আনহাতে শিকন ফলাফলবোৰ হৈছে নিৰ্দিষ্ট পৰ্যবেক্ষণ কৰিব পৰা আৰু জুখিব পৰা, যিয়ে এটা শিশুৱে দক্ষতা বা কম্পিটেন্সি অৰ্জনৰ ফালে আগবাঢ়ি আছে নে নাই সেয়া দেখুৱায়। উদাহৰণ হিচাপে, আখৰ আৰু ইয়াৰ আনুষংগিক ধ্বনি চিনাক্ত কৰে। দ্বিতীয়তে, সৰল শব্দ পঢ়িব পাৰে। তৃতীয়তে, অৰ্থসহ সৰল বাক্য পঢ়িব পাৰে। চতুৰ্থতে, এটি চুটি পাঠ বা শ্বৰ্ট পেছেজৰ ভিত্তিত কৰা প্ৰশ্নৰ উত্তৰ দিব পাৰে। উক্ত শিকন ফলাফল বা লাৰ্নিং আউটকামবোৰৰ প্ৰতিটোৱেই শিশু এগৰাকীক বোধগম্যতাৰ সৈতে পঢ়িব পৰা বা বুজিব পৰা,
সামগ্ৰিক দক্ষতাটো লাভ কৰাত অৰিহণা যোগায়। ইয়াক স্পষ্টকৈ বুজিবলৈ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম NCF-ৰ পৰা লোৱা উদাহৰণৰ জৰিয়তে ভালদৰে বুজোৱা হওক। বাওঁফালৰ প্ৰথমখন তালিকালৈ মন কৰিলেই দেখিব যে ডোমেইন শাৰীটোত 5টা ক্ষেত্ৰৰ নাম উল্লেখ কৰা হৈছে। প্ৰথমে আছে ফিজিকেল ডেভেলপমেণ্ট বা শাৰীৰিক বিকাশ। এই শাৰীৰিক বিকাশ ক্ষেত্ৰটোত 3টা পাঠ্যক্ৰমৰ লক্ষ্যত ভগোৱা হৈছে। লক্ষ্য 1ত শিশুৱে এনে অভ্যাস গঢ়ি তোলে যিয়ে তেওঁলোকক সুস্থ আৰু সুৰক্ষিত কৰি ৰাখে। লক্ষ্য 2ত শিশুৰ সংবেদনশীল ধাৰণাত শ্বাৰ্পনেছ বিকশিত কৰি তোলে। আৰু লক্ষ্য 3ত শিশুৱে এটি নমনীয় শৰীৰ আৰু নিজকে ফিট কৰি তোলে। এতিয়া পাঠ্যক্ৰমৰ লক্ষ্য 2ত আকৌ চিত্ৰ নম্বৰ 2ত পুনৰ 6টা দক্ষতা অন্তৰ্ভুক্ত কৰা হৈছে। এই 6টা দক্ষতাৰ প্ৰথমটো হৈছে C7ত আকৃতি, ৰং আৰু ইয়াৰ প্ৰকাৰৰ মাজত পাৰ্থক্য বুজি পায় বা কৰিব পাৰে। এতিয়া এই C7 দক্ষতাটো পৰৱৰ্তী চিত্ৰখনত 9টা শিকন ফলাফলত ভগোৱা হৈছে। যেনে শিকনৰ ফলাফল নম্বৰ 1ত প্ৰাথমিক ৰং যেনে ৰঙা, নীলা, হালধীয়া আৰু পৰিৱেশৰ সাধাৰণ ৰংবোৰ যেনে ক'লা, বগা, মটীয়া ইত্যাদি চিনাক্ত কৰি নামকৰণ কৰিব পাৰে। ঠিক তেনেদৰে উক্ত দক্ষতা আৰু 8টা শিকনৰ ফলাফল অন্তৰ্ভুক্ত হৈ আছে। এতিয়া শৈক্ষিক ক্ষেত্ৰসমূহৰ পাঠ্যক্ৰমৰ লক্ষ্য আৰু ক্ষমতাসমূহ চাওঁ আহক। ইয়াত বৌদ্ধিক বিকাশ ক্ষেত্ৰৰ 2টা পাঠ্যক্ৰমীয় লক্ষ্য আৰু 15টা নিৰ্দিষ্ট দক্ষতা আছে। একেদৰেই ভাষা বিকাশ ক্ষেত্ৰৰ 3টা পাঠ্যক্ৰমীয় লক্ষ্য আৰু 18টা নিৰ্দিষ্ট দক্ষতা আছে। ডমেইন 2 বা ক্ষেত্ৰ 2 সামাজিক, আৱেগিক আৰু নৈতিক বিকাশ আৰু ডমেইন 5 সৌন্দৰ্যবোধমূলক আৰু সাংস্কৃতিক বিকাশ আৰু ইতিবাচক শিকাৰ অভ্যাসৰো একেধৰণৰ পাঠ্যক্ৰমৰ লক্ষ্য আৰু সক্ষমতা আছে। আহক শিকনৰ একাডেমিক ক্ষেত্ৰসমূহৰ অধীনত কিছুমান শিকন ফলাফলৰ নমুনা চাওঁ। নমুনা 1 ক্ষেত্ৰ ভাষা আৰু সাক্ষৰতা বিকাশ। পাঠ্যক্ৰমিক লক্ষ্য পাঠ্যক্ৰমণীয় লক্ষ্য 10 শিশুৱে ভাষা 1ত সৰলভাৱে পঢ়িব আৰু লিখিব পৰাকৈ বিকাশ ঘটায়। দক্ষতা 54 স্বাধীনভাৱে চমু কাহিনী পঢ়ি আৰু তাৰ অৰ্থ বুজি উঠে। চিত্ৰ, কাহিনীৰ ধাৰাৰ জৰিয়তে আৰু লিখকে কি ক'ব বিচাৰিছে তাৰ চিনাক্তকৰণ। ভাষা 1 শিক্ষাৰ্থীৰ শিকন অগ্ৰগতি নিয়মীয়াকৈ নিৰীক্ষণ কৰাটো কিয় গুৰুত্বপূৰ্ণ সেইটো বুজি লওঁ আহক। যিহেতু HPCয়ে শিকনৰ সামগ্ৰিক দিশবোৰহে নথিভুক্ত কৰে আৰু ইয়াক বছৰত মাত্ৰ 4বাৰকৈ পূৰণ কৰিব লাগে, সেয়েহে শিক্ষকসকলে বছৰটোৰ ভিতৰত ছাত্ৰৰ অগ্ৰগতি নিৰন্তৰভাৱে ট্ৰেক কৰিবলৈ নিয়মীয়া মূল্যায়নৰ জৰিয়তে এখন ট্ৰেকাৰ ৰাখিব লাগে। এই ছাত্ৰ ট্ৰেকাৰখনে শিক্ষকসকলক ইয়াৰ আধাৰত প্ৰতি 3 মাহে HPCখন পূৰণ কৰাত সহায় কৰিব। ট্ৰেকাৰ ডাটাই শিক্ষকসকলক পাঠৰ আঁচনি প্ৰস্তুত কৰাত, ছাত্ৰ-ছাত্ৰীক দলবদ্ধ কৰাত আৰু প্ৰকৃত শিকনৰ স্তৰৰ ওপৰত ভিত্তি কৰি উপযুক্ত শিক্ষণ কৌশল বাছনি কৰাত সহায় কৰে। বিশেষকৈ প্ৰাথমিক শ্ৰেণীত ইয়াৰ উপযোগিতা অধিক, য'ত শিকনৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ নিয়মীয়া আৰু নিকট লক্ষ্য ৰাখিবলৈ প্ৰয়োজন হয়। এক সুসংগত ট্ৰেকাৰে শৈক্ষিক বৰ্ষজুৰি ছাত্ৰ-ছাত্ৰীৰ শিকনৰ ক্ৰমাগত তথ্য সংৰক্ষণ নিশ্চিত কৰে। ষ্টুডেণ্ট লাৰ্ণিং ট্ৰেকাৰনো কেনেকুৱা? কিছু নমুনাৰ সৈতে আমি ইয়াক দৃশ্যায়িত কৰোঁ আহক। ছাত্ৰ ট্ৰেকাৰ বিভিন্ন ধৰণৰ আৰু স্তৰৰ হ'ব পাৰে।
সাধাৰণতে ট্ৰেকাৰ এখনত শিকন বিন্দুবোৰ শিকন ফলাফলসমূহ যিমানে সম্ভৱ সৰু সৰু ভাগত বিভক্ত কৰিব লাগে। এটা পদ্ধতি তলত দিয়া ধৰণৰ হ'ব পাৰে। নমুনা 1, দ্বিতীয় শ্ৰেণীৰ দক্ষতা ডিকোডিং আৰু পঢ়ি যোৱা অংশ বুজাৰ দক্ষতা। ভাষা 1, ছাত্ৰৰ নাম বা ক্ৰমিক নম্বৰ। আৰম্ভণিৰ স্তৰ। আৰম্ভণি স্তৰৰ 1ত প্ৰাৰম্ভিক আখৰ চিনি পোৱা নাই। স্তৰ 2ত আখৰ চিনি পঢ়িব পাৰে। স্তৰ 3ত কেৱল শব্দাংশ পঢ়িব পাৰে। স্তৰ 4ত সৰল শব্দ সলসলীয়াকৈ পঢ়িব পাৰে। স্তৰ 5 যুক্তাক্ষৰযুক্ত শব্দ সলসলীয়াকৈ পঢ়িব পাৰে। স্তৰ 6 সৰল বাক্য পঢ়িব পাৰে। স্তৰ 7 অনুচ্ছেদ সলসলীয়াকৈ পঢ়িব পাৰে। আৰু স্তৰ 8 পঢ়ি যোৱা অংশখিনি বুজি পায়। নমুনা 2, ক্ষেত্ৰ ভাষা বিকাশ। ভাষা 1। নমুনা 2 হৈছে দ্বিতীয় শ্ৰেণীৰ HPCৰ অন্তৰ্গত এটা ছাত্ৰ শিকন ফলাফল। ছাত্ৰ ট্ৰেকাৰত এই শিকন ফলাফলটো কেনেকুৱা হ'ব চাওঁ আহক। শিকন ফলাফল: শুনি শুনি চমু বাক্যবোৰ লিখিব পাৰে। ছাত্ৰৰ নাম বা ক্ৰমিক নম্বৰ। স্তৰ 1, প্ৰাৰম্ভিক স্তৰ, আখৰ লিখিব নোৱাৰে। স্তৰ 2, উচ্চাৰণ কৰিলে আখৰ লিখিব পাৰে। স্তৰ 3, 2-3টা আখৰযুক্ত সৰল শব্দ লিখিব পাৰে। স্তৰ 4, যুক্তাক্ষৰ থকা 2-5টা আখৰযুক্ত জটিল শব্দ লিখিব পাৰে। স্তৰ 5, 2-4টা সৰল শব্দযুক্ত বাক্য লিখিব পাৰে। আৰু স্তৰ 6, জটিল শব্দযুক্ত চমু বাক্য লিখিব পাৰে। শিক্ষক-শিক্ষয়িত্ৰীয়ে পুনৰাবৃত্ত মূল্যায়নৰ জৰিয়তে এনে শিকন ট্ৰেকাৰবোৰ বজাই ৰাখিব লাগে। এই মূল্যায়নবোৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়াকৈ কৰিব লাগে। নমুনা 3, দ্বিতীয় শ্ৰেণী সাপ্তাহিক ট্ৰেকাৰ। এই ট্ৰেকাৰখন সাপ্তাহিক প্লেনাৰখনত দিয়া আছে সাংখ্যিকতাৰ বাবে। এতিয়া জানো আহক 3 তাৰকা বিন্যাস কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আমি ইতিমধ্যে গম পালোঁ যে HPCত মুঠ 5টা ক্ষেত্ৰ আছে। 3টা অশৈক্ষিক ক্ষেত্ৰ যেনে শাৰীৰিক বিকাশ, সামাজিক আৰু আৱেগিক বিকাশ, নৈতিক বিকাশ তথা সৌন্দৰ্যবোধ আৰু সাংস্কৃতিক বিকাশ। আৰু 2টা শৈক্ষিক ক্ষেত্ৰ, বৌদ্ধিক বিকাশ আৰু ভাষা আৰু সাক্ষৰতা বিকাশ। শৈক্ষিক আৰু অশৈক্ষিক উভয় ক্ষেত্ৰৰ বাবে 3 তৰাৰ বিন্যাস ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত HPCৰ প্ৰথম পৃষ্ঠাত মূল্যায়নৰ সামগ্ৰিক মূল্যায়নৰ নীতি দিয়া আছে। মন কৰিবলগীয়া কথা যে অশৈক্ষিক ক্ষেত্ৰসমূহ পৰ্যবেক্ষণ আৰু HPCত দিয়া সামগ্ৰিক মূল্যায়ন নীতিৰ সহায়ত পূৰণ কৰিব পাৰি। কিন্তু শৈক্ষিক ক্ষেত্ৰসমূহ কেৱল পৰ্যবেক্ষণৰ ভিত্তিত পূৰণ কৰাটো উচিত নহয়। HPCখন পূৰণ কৰিবলৈ মৌখিক, লিখিত একক মূল্যায়ন সঘনাই কৰিব লাগে আৰু এটা নিৰ্দিষ্ট মূল্যায়ন নীতি তৈয়াৰ কৰাৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ বাবে আগতে দিয়া নীতিৰ সৈতে মিল ৰাখি ছাত্ৰ-ছাত্ৰীৰ শিকনৰ অগ্ৰগতি ভালদৰে বুজ লোৱাটো সম্ভৱ। ইয়াত নিৰ্দিষ্ট শিকন ফলাফলৰ ভিত্তিত মূল্যায়ন নীতি দিয়া হৈছে। উদাহৰণ 1, শিকনৰ ফলাফল। ধ্বনি সজাগতা। দিয়া শব্দবোৰত থকা বিভিন্ন ধ্বনি চিনাক্ত কৰে। ছাত্ৰ-ছাত্ৰীসকলক দিবলৈ নিৰ্দেশনা। এতিয়া মই তোমাক কেইটামান শব্দ ক'ম। তুমি মোক সেই শব্দটোৰ প্ৰথম ধ্বনি কি ক'বা? এতিয়া এই প্ৰশ্নটোৰ বাবে তাৰকা বিন্যাস কেনেকৈ ব্যৱহাৰ কৰিব চাওঁ আহক। যদি শিশুটোৱে 4-6টা শব্দৰ আৰম্ভণিৰ ধ্বনি শুদ্ধকৈ চিনাক্ত কৰে বা শুদ্ধকৈ ক'ব পাৰে তেন্তে 3টা তৰা। যদি কেৱল 1-3টা শব্দৰ আৰম্ভণি ধ্বনি চিনাক্ত কৰে তেন্তে 2টা তৰা। আৰু যদি এটাও শব্দৰ আৰম্ভণিৰ ধ্বনি শুদ্ধকৈ চিনাক্ত কৰিব নোৱাৰে তেন্তে 1টা তৰা। উদাহৰণ 2, শিকন ফলাফল ডিকোডিং। দিয়া শব্দবোৰ সঠিকভাৱে ডিকোড কৰি পঢ়ে। ছাত্ৰ-ছাত্ৰীসকলক দিবলৈ নিৰ্দেশনা।
কাৰ্যপত্ৰখনলৈ চোৱা আৰু শব্দবোৰ সাৱধানে পঢ়িবলৈ চেষ্টা কৰা। পঢ়োঁতে প্ৰতিটো শব্দৰ তলত আঙুলি ৰাখা। মূল্যায়নৰ নীতি। যদি শিশু এটিয়ে 5ৰ পৰা 6টা আখৰযুক্ত শব্দবোৰ সঠিকভাৱে পঢ়িব পাৰে তেন্তে 3টা তৰা। কেৱল 3টাৰ পৰা 4টা আখৰযুক্ত শব্দহে সঠিকভাৱে পঢ়িব পাৰে তেন্তে 2টা তৰা। যদি এটাও শব্দ পঢ়িব নোৱাৰে তেন্তে 1টা তৰা। ওপৰত দিয়া নীতিটো মূল্যায়ন নীতিৰ এটা প্ৰকাৰ। একেটা প্ৰশ্নৰ বাবে আমি কি পৰীক্ষা কৰিব বিচাৰোঁ তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ মূল্যায়ন নীতি থাকিব পাৰে। একেটা প্ৰশ্নৰ বাবে আন এক ধৰণৰ মূল্যায়ন নীতি হ'ব পাৰে যে যদি 16ৰ পৰা 30টা শব্দ সঠিকভাৱে পঢ়িব পাৰে তেন্তে 3টা তৰা। যদি 1টাৰ পৰা 15টা শব্দ সঠিকভাৱে পঢ়িব পাৰে তেন্তে 2টা তৰা। আৰু যদি এটাও শব্দ পঢ়িব নোৱাৰে তেন্তে 1টা তৰা। উল্লেখ কৰা দুই ধৰণৰ মূল্যায়ন নীতিৰ বাহিৰেও একেটা শিকন ফলাফল অৰ্থাৎ লাৰ্ণিং আউটকাম পৰীক্ষা কৰিবলৈ আৰু বহুতো এনে মূল্যায়ন নীতি থাকিব পাৰে। শিকন ফলাফল। সংখ্যাৰ কাৰ্য 999ৰ ভিতৰত থকা সংখ্যাৰে যোগ বিয়োগৰ সমস্যা সমাধান কৰে। ছাত্ৰ-ছাত্ৰীসকলক দিবলৈ নিৰ্দেশনা। তলত দিয়া সমস্যাবোৰ সমাধান কৰা। মূল্যায়নৰ নীতি। প্ৰথম প্ৰকাৰ। যদি শিশুটিয়ে 2 আৰু 3টা অংকযুক্ত প্ৰশ্ন সমাধান কৰিব পাৰে তেন্তে 3টা তৰা। যদি শিশুটিয়ে কেৱল এটা অংকযুক্ত প্ৰশ্নহে সমাধান কৰিব পাৰে তেন্তে 2টা তৰা। আৰু যদি এটাও প্ৰশ্ন সমাধান কৰিব নোৱাৰে তেন্তে 1টা তৰা। মূল্যায়নৰ নীতি। দ্বিতীয় প্ৰকাৰ। যদি শিশুটিয়ে 5ৰ পৰা 8টা প্ৰশ্ন সমাধান কৰিব পাৰে তেন্তে 3টা তৰা। যদি শিশুটোৱে 1ৰ পৰা 4টা প্ৰশ্ন সমাধান কৰিব পাৰে তেন্তে 2টা তৰা। আৰু যদি এটাও প্ৰশ্ন সমাধান কৰিব নোৱাৰে তেন্তে 1টা তৰা। শিক্ষকসকলৰ বাবে HPCৰ ডোমেইন 3 আৰু 4ৰ কাৰ্যকৰী ব্যৱহাৰৰ বাবে মন কৰিবলগীয়া কথা। এটা শিক্ষাবৰ্ষত 4টা গঠনমূলক মূল্যায়নত শিক্ষকে কেৱল লিখিত মূল্যায়নহে কৰিব লাগে এনে নহয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি, নিপুণ ভাৰত নিৰ্দেশিকা, NCFFS আদি সকলোৱে সূচায় যে প্ৰাথমিক স্তৰত মূল্যায়ন গঠনমূলক ধৰণৰ হ'ব লাগে য'ত মূল্যায়নবোৰ আনুষ্ঠানিক পৰীক্ষা নহয়, য'ত ছাত্ৰ-ছাত্ৰীয়ে ভয় খাই উদ্বিগ্ন হৈ থাকে, বৰঞ্চ ই হৈছে বছৰটোৰ বিভিন্ন সময়ত কৰা পৰীক্ষণ যিয়ে শিশুটোৰ গঠনত সহায় কৰে আৰু শিশুৰ প্ৰয়োজন অনুসৰি শিক্ষকৰ শিক্ষণশৈলী সলনি কৰাত সহায় কৰে। গঠনাত্মক মূল্যায়ন 1, গঠনাত্মক মূল্যায়ন 2, গঠনাত্মক মূল্যায়ন 3 আৰু গঠনাত্মক মূল্যায়ন 4ৰ বাবে মূল্যায়নৰ প্ৰকাৰ যেনে মৌখিক, লিখিত, সমগ্ৰ শ্ৰেণী আৰু ব্যক্তিগতভাৱে মূল্যায়ন ইত্যাদি নিৰ্ভৰ কৰিব এটা নিৰ্দিষ্ট শ্ৰেণীৰ প্ৰতিটো দক্ষতা বা পাঠ্যক্ৰমৰ লক্ষ্যৰ ওপৰত। উদাহৰণস্বৰূপে, যদি শিক্ষক এজনে পঢ়াৰ দক্ষতা মূল্যায়ন কৰিব বিচাৰে তেন্তে ই ব্যক্তিগত মৌখিক মূল্যায়ন হ'ব লাগে। যদি শিক্ষকজনে 2টা অংকযুক্ত যোগ বিয়োগৰ দক্ষতা মূল্যায়ন কৰিব বিচাৰে তেন্তে ই সমগ্ৰ শ্ৰেণীৰ বাবে লিখিত মূল্যায়ন হ'ব পাৰে। ভাষা আৰু সংখ্যা জ্ঞানৰ ক্ষেত্ৰত একে দক্ষতা বা শিকন ফলাফলবোৰ বছৰত এবাৰতকৈ বেছি মূল্যায়ন কৰাৰ প্ৰয়োজন হ'ব পাৰে। উদাহৰণস্বৰূপে, শিশু এগৰাকীক বৰ্ণবোৰ বছৰৰ বিভিন্ন সময়ত শিকোৱা হয় আৰু সকলো বৰ্ণ এটা নিৰ্দিষ্ট সময়তহে শিকোৱা আৰু অনুশীলন কৰোৱা নহয়। সেয়েহে শিক্ষকজনে একেটা শিকন ফলাফলৰ বাবে শিশুটিক বেলেগ বেলেগ সময়ত তৰা দিবলগীয়া হ'ব পাৰে। উদাহৰণস্বৰূপে, চিত্ৰত দেখুওৱাৰ দৰে এটা দক্ষতা বা শিকন ফলাফল গঠনাত্মক মূল্যায়ন 1 আৰু গঠনাত্মক মূল্যায়ন 2 উভয়তে চিহ্নিত কৰিব পাৰে। চিত্ৰত দিয়া অন্য এটা শিকন ফলাফলৰ বাবে শিক্ষকজনে গঠনাত্মক মূল্যায়ন 1 আৰু গঠনাত্মক মূল্যায়ন 4ত একে শিকন ফলাফলৰ বাবে শিশুটিক তৰা দিবলগীয়া হ'ব পাৰে। পৃষ্ঠা 8 সংযুক্তি।
এগৰাকী শিক্ষকে অগ্ৰগতি কেনেকৈ পৰীক্ষা কৰে তাৰ প্ৰমাণ এইটো হৈছে HPCৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। ইয়াত শিক্ষকজনে ডোমেইন 3 আৰু ডোমেইন 4ৰ বাবে কমেও এটাকৈ প্ৰমাণ দিব লাগিব। শিক্ষকজনে এটা বিশেষ শিকন ফলাফল অৰ্জনৰ বাবে শিশুৰ প্ৰগতি পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা এটা কাৰ্যকলাপ চিনাক্ত কৰিব লাগিব, যিটো এই অংশত উল্লেখ কৰা হ'ব। ইয়াৰ জৰিয়তে শিক্ষকজনে কেনেকৈ প্ৰগতি পৰীক্ষা কৰি আছে সেইটো বুজিব পৰা যাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে বুজিব পাৰিছে। ধন্যবাদ।